নমস্কাৰ প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজিৰ ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকক 2025 বৰ্ষত বৃহস্পতি গ্ৰহই ৰাশি পৰিৱৰ্তন কৰাৰ ফলত আপোনাৰ ৰাশিৰ ওপৰত কেনেধৰণৰ পৰিৱৰ্তন আহিব, আপুনি শুভ ফল লাভ কৰিবনে নাই, আপোনাৰ ওপৰত বৃহস্পতি গ্ৰহৰ শুভ দৃষ্টি এই বছৰত থাকিবনে নাই, সেই বিষয়ে এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। কাৰণ বৃহস্পতি গ্ৰহ হৈছে শুভ দৃষ্টি প্ৰদান কৰা গ্ৰহসমূহৰ ভিতৰত অন্যতম প্ৰধান গ্ৰহ। গতিকে যেতিয়াই বৃহস্পতি গ্ৰহৰ শুভ দৃষ্টি কোনোবা ব্যক্তিৰ ওপৰত পৰে, তেতিয়াই সেই ব্যক্তিগৰাকীৰ বিভিন্ন প্ৰকাৰৰ উন্নতি প্ৰগতি জীৱনত দেখিব পোৱা যায়। আৰু বৃহস্পতি গ্ৰহৰ বিশেষ প্ৰভাৱ বিবাহ, শিক্ষা, সন্তান, ধন, ধৰ্ম, কৰ্ম এনেধৰণৰ ক্ষেত্ৰত বৃহস্পতি গ্ৰহই বিশেষ সুফল প্ৰদান কৰে। গতিকে যেতিয়াই কোনোবা ব্যক্তিৰ ওপৰত শুভ দৃষ্টি আহে, তেতিয়াই বৈবাহিক জীৱন সুখৰ হৈ পৰে, বিবাহ বাৰুৰ শুভ ফল আহিব ধৰে, শিক্ষা দীক্ষাত বিভিন্ন প্ৰকাৰ উন্নতি প্ৰগতি দেখিব পোৱা যায়, সন্তানৰ পক্ষত শুভ ফল বৃহস্পতি গ্ৰহই প্ৰদান কৰে। লগতে ধন টকা পইচা ঐশ্বৰ্য বিভূতিত বৃদ্ধি কৰাত বৃহস্পতি গ্ৰহৰ যথেষ্ট শুভ ফল থাকে। লগতে ধাৰ্মিক কাৰ্যত কিমান সেইগৰাকী ব্যক্তি আগবাঢ়িব, সেই বিষয়ে গুৰু বৃহস্পতি গ্ৰহৰ দৃষ্টি প্ৰভাৱৰ ফালৰ পৰাই নিৰীক্ষণ কৰা যায়। গতিকে এই বছৰ কেনেধৰণৰ ফলাফল আপুনি লাভ কৰিব, কি পৰিৱৰ্তন দেখিবলৈ পাব, সেই বিষয়ে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব, আৰু যদি পোনপ্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক এইবাৰ বৃহস্পতি গ্ৰহই আপোনাৰ ৰাশিত কি পৰিৱৰ্তন লৈ আনিব সেই বিষয়ে জনাওঁ। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বাবে এইবাৰ বৃহস্পতি গ্ৰহৰ ৰাশি পৰিৱৰ্তন বছৰটোৰ শেষৰ ভাগত অত্যন্ত লাভপ্ৰদায়ক হৈ পৰিব। কিয়নো 15 মে'ৰ পৰা 19 অক্টোবৰলৈকে আপোনাৰ ৰাশিৰ পৰা অষ্টমত থাকিব, কিন্তু 19 অক্টোবৰৰ পিছত আপোনাৰ নৱম স্থানত অৰ্থাৎ ভাগ্যস্থানত বৃহস্পতি গ্ৰহৰ প্ৰৱেশ হ'ব। কাৰণ নৱম স্থান হৈছে ভাগ্যৰ স্থান, আৰু ভাগ্যৰ কাৰক বৃহস্পতি গ্ৰহ যেতিয়া ভাগ্যৰ স্থানত স্থিতি হ'ব, তেতিয়া সেইখিনি সময় আপোনাৰ বাবে অতি লাভপ্ৰদায়ক হৈ পৰিব। কিন্তু 15 মে'ৰ পৰা 19 অক্টোবৰৰ ভিতৰত আপোনাৰ অষ্টমত থাকিব। অষ্টম স্থানত বৃহস্পতি গ্ৰহৰ প্ৰভাৱ অকণমান কমি থাকে, কাৰণ সেইখিনি সময়ত আপুনি অকণমান ফলাফলবোৰ কমকৈ লাভ কৰিব। কিন্তু অষ্টম স্থানৰ পৰা যি ধনস্থানত দৃষ্টি পৰিব, সেই ধনস্থানত দৃষ্টিয়ে আপোনাৰ 15 মে'ৰ পৰা 19 অক্টোবৰৰ ভিতৰত ধন টকা পইচাৰ বৃদ্ধি কৰিব। কাৰণ ধনৰ কাৰক গ্ৰহ বৃহস্পতি গ্ৰহৰ যেতিয়া দৃষ্টি অমৃতময়ী দৃষ্টি ধনস্থানত থাকিব, সেইখিনি সময়ত আপোনাৰ আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা অত্যন্ত লাভদায়ক হ'ব। কিন্তু স্বাস্থ্যৰ অকণমান যত্ন ৰখাৰ প্ৰয়োজন আছে। 19 অক্টোবৰলৈকে আপুনি পাৰিলে স্বাস্থ্যৰ যত্ন ৰাখিব। যিমান পাৰে আপুনি অকণমান হজম নোহোৱা খাদ্যবোৰ পৰালৈ গ্ৰহণ নকৰিব। মাছ মাংস খোৱাৰ পৰা দূৰত থাকিব। প্ৰতি বৃহস্পতিবাৰ পালন কৰাটো আপোনাৰ বাবে অত্যন্ত লাভদায়ক হ'ব। তেনে কৰিলে দেখিব আপোনাৰ অশুভ প্ৰভাৱবোৰো শুভ প্ৰভাৱলৈ পৰিৱৰ্তন হৈ পৰিব। লগতে 15 মে'ৰ পৰা 19 অক্টোবৰৰ ভিতৰত আপোনাৰ চতুৰ্থ স্থানত বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি থাকিব। চতুৰ্থ স্থান হৈছে বন্ধুৰ স্থান, পাৰিবাৰিক ক্ষেত্ৰৰ স্থান। গতিকে বন্ধুত্বত নতুনত্ব আহিব, বন্ধুৰ পৰা সহায় সহযোগিতা আপুনি সেইখিনি সময়ত লাভ কৰিব। পৰিয়ালত উন্নতি প্ৰগতিৰ যোগ দেখা পোৱা গৈছে। ঘৰত নতুন সা সম্পত্তিৰ আগমন আৰু বৃদ্ধি পাব। গতিকে লক্ষ্য কৰিলে যদিও অষ্টমত থাকিব, কিন্তু অষ্টমৰ পৰা যি তৃতীয় আৰু চতুৰ্থ স্থানত দৃষ্টি থাকিব বৃহস্পতি গ্ৰহৰ, সেই দৃষ্টি আপোনাক বিশেষ সুফল প্ৰদান কৰা পৰিলক্ষিত হ'ব। কিন্তু দ্বাদশ স্থানতো বৃহস্পতি গ্ৰহৰ দৃষ্টি থাকিব, যাৰ বাবে খৰচত অকণমান বৃদ্ধি পাব। কিন্তু আপোনাৰ ব্যক্তিগত ক্ষেত্ৰতে খৰচ হ'ব, আপোনাৰ স্বাস্থ্যজনিত ক্ষেত্ৰতো অকণমান খৰচ হ'ব পাৰে, কিন্তু বেলেগ বাহিৰা ক্ষেত্ৰত বৰ বিশেষ খৰচ নহয়। বৃহস্পতি গ্ৰহই আপোনাৰ ব্যক্তিগত ক্ষেত্ৰত খৰচ কৰোৱা পৰিলক্ষিত হ'ব। কিন্তু তীৰ্থ ভ্ৰমণ তীৰ্থযাত্ৰাৰ যোগ
এই বছৰ 15 মে'ৰ পৰা 19 অক্টোবৰৰ ভিতৰত দেখা পোৱা গৈছে। গতিকে ভ্ৰমণ যাত্ৰাৰ যোগ বৃহস্পতি গ্ৰহই লৈ আনিব। কিন্তু 19 অক্টোবৰৰ পিছত যেতিয়া আপোনাৰ নৱম স্থানত প্ৰৱেশ কৰিব, সেইখিনি সময়ত কিন্তু আপোনাৰ বাবে অত্যন্ত লাভপ্ৰদায়ক হৈ পৰিব। সম্পূৰ্ণ 19 অক্টোবৰৰ পৰা এবছৰ পৰ্যন্ত আপোনাৰ যিহেতু ভাগ্যস্থানত থাকিব, গতিকে ভাগ্যস্থানত বৃহস্পতি গ্ৰহৰ স্থিতিয়ে আপোনাৰ ভাগ্যত উন্নতি কৰা বা আকস্মিক আপোনাৰ শুভ খবৰ আপুনি লাভ কৰিব। ভাল ভাল কাম বনবোৰ আপোনাৰ সেইখিনি সময়ত হৈ উঠাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। লগতে নৱম স্থান হৈছে উচ্চ শিক্ষাৰ স্থান। গতিকে যদি আপুনি উচ্চ শিক্ষা লাভ কৰিম বুলি ভাবি আছে, তেতিয়াহ'লে উচ্চ শিক্ষা প্ৰাপ্তিৰ বাবে অতি শুভ সময় হ'ব। পঢ়া শুনাত মন বহিব আৰু নৱম স্থানৰ পৰা পূৰ্ণ দৃষ্টি আপোনাৰ ৰাশিৰ ওপৰত পৰিব। গতিকে যেতিয়াই আপোনাৰ ৰাশিৰ ওপৰত পূৰ্ণ বলি বৃহস্পতি গ্ৰহৰ দৃষ্টি থাকিব, তেতিয়াই আপোনাৰ শৰীৰত সবলতা বাঢ়িব। বিশেষকৈ 19 অক্টোবৰৰ পিছত আপোনাৰ স্বাস্থ্য পাতিত সবলতা আহিব ধৰিব, সৌন্দৰ্যতাত বৃদ্ধি পাব। যদি আপোনাৰ ভাতৃ ভগ্নী আছে, আপোনাৰ ভাগ্যৰে ভাতৃ ভগ্নীৰ উন্নতি প্ৰগতিৰ যোগ দেখা পোৱা গৈছে। গতিকে ভাতৃ ভগ্নীৰ কিবা শুভ খবৰ হয়তো আপুনি এই বছৰ 19 অক্টোবৰৰ পিছত লাভ কৰিব পাৰে। কিন্তু অকণমান কাম বন কৰিবলৈ ইচ্ছা কমিব, কাৰণ মাজে সময়ে হয়তো এলাহ বৃদ্ধি পাব পাৰে। কিন্তু নৱম স্থানৰ পৰা দৃষ্টি পঞ্চম স্থানত থাকিব। পঞ্চম স্থান হৈছে শিক্ষাৰ স্থান। গতিকে শিক্ষাত উন্নতি লাভ কৰিব। শিক্ষা দীক্ষাত বিভিন্ন প্ৰকাৰৰ জ্ঞান অৰ্জনৰ যোগ এই বছৰত দেখা পোৱা গৈছে। গতিকে লক্ষ্য কৰিলে শিক্ষা দীক্ষাত ভাল ফলাফল আপুনি 19 অক্টোবৰৰ পিছত দেখুৱাব পাৰিব। প্ৰেম সম্পৰ্কত মধুৰতা আহিব, কাৰণ বৃহস্পতি গ্ৰহৰ দৃষ্টি যেতিয়া প্ৰেমৰ স্থানত থাকিব, তেতিয়া সম্পৰ্কত মধুৰতা অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে যদি আপুনি বিবাহিত, তেতিয়াহ'লে সন্তানৰ পক্ষৰ ফালৰ পৰাও শুভ খবৰ অহাৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। গতিকে বিশেষকৈ 19 অক্টোবৰলৈকে আপুনি বৃহস্পতিবাৰ পালন কৰাৰ চেষ্টা কৰিব। কিন্তু 19 অক্টোবৰৰ পিছত আপোনাৰ সম্পূৰ্ণভাৱে ৰাশিচক্ৰত এক বিশেষ পৰিৱৰ্তন আপুনি দেখিব পাব, আৰু তাৰ পিছে পিছে আপোনাৰ জীৱনত বিভিন্ন ধৰণৰ পৰিৱৰ্তন আহিব ধৰিব। গতিকে আশা কৰিছোঁ আগন্তুক 19 অক্টোবৰৰ পিছত যেন আপোনাৰ জীৱনটো বৃহস্পতি গ্ৰহৰ প্ৰভাৱত পৰিৱৰ্তন হৈ পৰক, কাৰণ প্ৰায় 12 বছৰৰ মূৰত বৃহস্পতি গ্ৰহ আপোনাৰ ভাগ্যস্থানত প্ৰৱেশ কৰিব। গতিকে ভাগ্যস্থানত প্ৰৱেশ কৰাৰ লগে লগে আপোনাৰ জীৱনত সকলো প্ৰকাৰৰ শুভফল আপুনি লাভ কৰিব। গতিকে আশা কৰিছোঁ আপোনাৰ আগন্তুক বৰ্ষটো যেন শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।